আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি আৰু মই উপস্থিত আছোঁ বৰপেটা সত্ৰত। বৰপেটা সত্ৰত ৰাতিপুৱাৰ পৰাই নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে। বিশেষকৈ বৰপেটা সত্ৰত 10 দিনীয়াকৈ পালন কৰা হয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। আৰু গুৰুজনাই যি কৃষ্টি সংস্কৃতি দি গৈছিল আৰু এই কৃষ্টি সংস্কৃতি ধৰি ৰাখিছে বিশেষকৈ বৰপেটা সত্ৰত। আৰু বৰপেটা সত্ৰৰ লগতে বৰপেটাৰ আশে পাশে যিবোৰ সত্ৰ আছে সকলো সত্ৰতে আজি মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰি থকা হৈছে। বিশেষকৈ বৰপেটা সত্ৰত 10 দিনীয়াকৈ মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হয়। কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয়। মই এই মুহূৰ্তত দেখুৱাইছোঁ বৰপেটা সত্ৰৰ এয়া ভিতৰৰ দৃশ্য। বৰপেটা সত্ৰত ডেকা সত্ৰীয়া গৌতম পাঠকদেৱে যি নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে আৰু তেওঁ লগতে এই ভক্তসকল আহিছে, ভক্তিপ্ৰাণ ৰাইজ আহিছে। ৰাতিপুৱাৰ পৰাই সত্ৰৰ ভিতৰখন ভৰি পৰিছে ভক্তৰে আৰু নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে বৰপেটা। বৰপেটাতেই বিশেষ কৰি যি দুজনা গুৰু দুজনাই বৰপেটাতেই ইয়াত বৰপেটাত আহিয়ে যি কৃষ্টি সংস্কৃতি সকলোখিনি অসমীয়া জাতিক দি গৈছিল। আৰু মই বৰপেটা সত্ৰৰ এয়া দৃশ্য দেখুৱাই আছোঁ। বৰপেটা সত্ৰত ৰাতিপুৱাৰ পৰাই নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে ভক্তসকলে আৰু ৰাতিপুৱাৰ পৰাই ভিৰ কৰিছে সত্ৰৰ ভিতৰত। সত্ৰৰ মূল কীৰ্তন ঘৰত নাম কীৰ্তন হৈ আছে আৰু বাহিৰত ভক্তসকল আহিছে, সেৱা এটা লৈছে। আৰু এই মুহূৰ্তত মই বুঢ়া সত্ৰীয়া বাপজনাৰ ওচৰলৈ যাম। বুঢ়া সত্ৰীয়া বাপজনাও আছে। বুঢ়া সত্ৰীয়া বাপজনাই ৰাতিপুৱাৰ পৰাই প্ৰসংগত অংশগ্ৰহণ কৰিছে। আজি মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি কেনেধৰণে বৰপেটা সত্ৰত পালন কৰা হৈছে? হয়, কৃষ্ণ আজি কৃষ্ণ পঞ্চমী তিথি ভাদ মাহৰ আৰু এই তিথি যে আমাৰ গুৰুজনা মাধৱ পুৰুষৰ তিৰোভাৱ তিথি সুদীৰ্ঘ 10 দিন ধৰি আমাৰ 10 দিন আগতে স্থাপনা কৰা হৈছিলে আৰু আজি তাৰ অন্তিম দিন। আজি সভা বুলি কোৱা হয়, যোৱাকালি গণ গৈছে। আজি ৰাতিপুৱা আৰম্ভ হৈছে মাধৱ নামেৰে যি ঘোষা, বাকী যুগল গোৱা হৈছে। যুগলৰ পিছতে মাধৱ নাম ঘোষা গাই আৰম্ভ কৰা হৈছে আৰু আজি 10টা ঘোষা গোৱা হ'ব আৰু 2টা ঘোষা হোৱাৰ পাছতেই সম্পূৰ্ণ হ'ব। তাৰপাছত ভোজন ব্যৱহাৰ আছে। ভোজন ব্যৱহাৰ মণিকূটৰ পৰা গীত গাই কৃষ্ণ বলৰাম প্ৰমুখ্যে আমাৰ গোপ বালকসকলক উলিয়াই আনিব আৰু গুৰু আসনৰ সন্মুখত তেওঁলোকে ভোজন ব্যৱহাৰ ডুমুৰ আসন কৰিব। তাৰপিছত আবেলি এইবাৰ মাধৱদেৱৰ তিথি মহোৎসৱৰ কৰভাৰ প্ৰদান কৰে ঠোল দক্ষিণাতীয়ে। গতিকে দক্ষিণাতীয়ে এইবাৰ কৰভাৰ প্ৰদান কৰিব আবেলি পৰত। দৃষ্টিনন্দন এই দক্ষিণাতী বুলি ক'লে একেবাৰে বৃহত্তৰ এটা অঞ্চল আৰু এই বৃহত্তৰ অঞ্চলৰ লোকখিনিয়ে কান্ধত ভৰাই লৈ চাউল, কোমোৰা, তামোল পাণ, নাৰিকল, কাচকল, মিঠাতেল এইবোৰৰ ভাৰ বান্ধি আৰু গায়ন বায়ন, থিয় নামৰ দল, ঘোষা কীৰ্তনীয়া, তাৰপিছতে বিয়া কীৰ্তনীয়া তেওঁলোকে আহি মানে এটা ধৰ্মীয় শোভাযাত্ৰা কৰি আহে আৰু আহি ইয়াতে কৰভাৰ প্ৰদান কৰে। তাৰপিছত নিশাৰ ভাগত আজি ঠোল দক্ষিণাতীৰ ফালৰ পৰা এখন ভাওনাও কৰা হ'ব। চেকুৰীয়াৰ পৰা ভাওনা অনা হৈছে। তাৰপাছত ৰাতি গায়ন বায়নে ধেমালি বজোৱাৰ পিছত নাটক এখন হ'ব সত্ৰৰ মানে
গুৰু আসনৰ সন্মুখতে ঝুমুৰা এখন হ'ব। তাৰপাছত ঝুমুৰা নহয়, আজি পাৰিজাত হৰণ আছে, পাৰিজাত হৰণখন কৰিব। তাৰপিছতে ধেমালি বজাই সামৰণি মাৰিব। এনেধৰণে মাধৱদেৱৰ দৃশ্য সামৰণি কৰিব। এনেধৰণে যি মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি এক উৎসৱ হিচাপে মহোৎসৱ হিচাপে বৰপেটা সত্ৰত পালন কৰা হয়। আৰু ৰাতিপুৱাৰ পৰাই প্ৰথমতে আইসকলে প্ৰসংগ কৰিছে আৰু এই মুহূৰ্তত বাপুসকলে প্ৰসংগ কৰি আছে আৰু আবেলি কৰভাৰ প্ৰদান কৰিব। আবেলি কৰভাৰ প্ৰদান কৰি এনেধৰণে দিনজোৰা কাৰ্যসূচীৰে উৎসৱ এক মহোৎসৱ হিচাপে পালন কৰি থকা হৈছে মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।